মামা হলেও কিন্তু আপুনি মামা ইমান পটকে বস্তুৰ দাম বঢ়াব নালাগিছিলে পাই আপুনি নাই বঢ়া নেকি মই আকৌ আপুনি বঢ়াইছে বুলি ভাবিছিলো মাৰি ঠেং ভাঙি দিম আমি হিন্দু ধৰ্মৰ মানুহ আমি শাস্ত্ৰ ভাগৱতৰ লগতে আমি ৰাখি ফলকো মানিছিলোঁ আৰু সেই ৰাখি ফলৰ মতে মই আৰু 3বাৰ মৰিনী সমষ্টিৰ বিধায়ক হ'ম সেইকাৰণে 15 বছৰ ধৰি তেওঁলোকে অকণমান অপেক্ষা কৰিব লাগিব তাৰপিছত এটা কথা খালি জ্যোতিষী মতে মোক ক'লে ৰাখি ফলত আছে যে আপুনি 3বাৰটো আকৌ বিধায়ক হ'বই তাৰপিছত আপোনাৰ ইচ্ছা অনুসৰি ইয়াত বিধায়ক হ'ব আপুনি যাক বিচাৰে তেওঁহে হ'ব সেইকাৰণে বিৰোধীৰ কাৰণে এইটো এটা বেয়া বাৰ্তা যিসকলে ইয়াত লাগি আছে সপোন দেখি আছে তেওঁলোককতো এজনকো পচন্দ নকৰোঁ তাৰমানে তেওঁলোকৰ ভৱিষ্যতে মই এনে এম এল এ হ'ব নোৱাৰে সেইটো এটা বাৰ্তা তেওঁলোকলৈ দিলোঁ আৰু বিশেষ নাই মই আনন্দিত মোৰ মায়ে কৈছিল কেতিয়াও অহংকাৰ আনিব নালাগে আৰু নিজেও ভাওনা কৰি নিজেও ৰাস আৰু বিভিন্ন ভাগৱত ব্যাখ্যাসমূহত অংশগ্ৰহণ কৰি জ্যেষ্ঠ বাপাইসকলৰ লগত কথা পাতি যেতিয়া ধৰ্মৰ বিষয় শুনো বা কথা পাতিবলৈ চেষ্টা কৰোঁ তেখেতসকলৰ পৰা যি আয়ত্ব কৰিছিলোঁ কেতিয়াও লোভ মোহ ক্ৰোধ অহংকাৰ মোহ মায়া কাম ক্ৰোধ আনিব নালাগে আৰু এইখিনি ত্যাগ কৰি আজি এতিয়াও যদিও 6 নম্বৰৰ কাৰণে জয়ী হ'লোঁ ৰাইজক মই কৈছোঁ এই ভাৱ কেতিয়াও নাই অহংকাৰ ভাৱ লোভ মোহ ক্ৰোধ অহংকাৰ নাথাকিব মোৰ আৰু আগত যেনে কষ্ট কৰিছিলোঁ 24 ঘণ্টাৰ ভিতৰত 16 ঘণ্টা 18 ঘণ্টা এতিয়াও সেই 16 ঘণ্টা 18 ঘণ্টা তাতকৈ অধিক সময় দিয়াৰ চেষ্টা কৰিম আৰু কাম কৰি যাম জ্ঞানশ্ৰী বাইদেউ নমস্কাৰ নমস্কাৰ এইবাৰ বোলে সেই কুৰ্মীদাই ৰাইজৰ কাৰণে 16 ঘণ্টা 18 ঘণ্টা কাম কৰিব আপুনি কি বুলি ক'ব এতিয়া কুৰ্মীদাক শ্ৰদ্ধাৰ ৰূপজ্যোতি কুৰ্মী ডাঙৰীয়াৰ এটা মন্তব্যৰ সম্পৰ্কত কিছু কথা কোৱাৰ প্ৰয়োজন বোধ কৰিলোঁ তেখেতে কৈছে যে য'ত তেখেতে ভোট পালে জিকিলে তাত কাম কৰিব কিন্তু য'ত তেখেতে ভোট কম পালে নিজিকিলে তাত তেওঁ 2 বছৰৰ পাছতহে কামবোৰ কৰিব লাহে লাহে কৰিব হয়নে কুৰ্মীদা এই কি শুনিবলৈ পাইছোঁ এইবিলাক আপুনি বোলে যোন জেগাত জিকিলে তাতহে ৰাইজৰ বাবে কাম কৰিব আৰু য'ত বোলে হাৰিলে আপুনি হেনো 2 বছৰ পিছতহে কাম কৰিব তাকো লাহে লাহে এনেকুৱা কৰিব নাপায় দেই কুৰ্মীদা গুচাই নাক ভাঙি দিম মুখো ভাঙি দিম চেপ বল্লি কৰি দিম ইয়াত মাৰি পেলাই আচলতে এই ধৰণৰ ব্লেকমেইলিং এই ধৰণৰ ভাবুকি গণতন্ত্ৰৰ বাবে অতিকৈ ক্ষতিকাৰক আৰু মাৰাত্মক তেখেত বৰ্তমান মৰিয়নি সমষ্টিৰ বিধায়ক মৰিয়নিৰ জনতাৰ প্ৰতিনিধি গতিকে মেম্বাৰ অফ লেজিছলেটিভ এছেম্বলি হিচাপে তেখেতৰ যিটো পদমৰ্যাদা সেই পদমৰ্যাদাৰ অধীনত তেখেতে সংবিধানৰ নামত শপত খায় প্ৰতিজন নাগৰিকৰ প্ৰতি দায়বদ্ধ হৈ থাকিব বুলি তেখেতে শপত গ্ৰহণ কৰে আৰু তাৰ পাছত তেখেতে এনেধৰণৰ আচলতে বক্তব্য যেতিয়া এজন MLA দিয়ে তেতিয়াহ'লে এই কথাটো অতিকৈ ভয়াৱহ কাৰণ আজিৰ দিনটোত তেখেতে বিধানসভাত গৈ যেতিয়া থিয় হ'ব তেখেত ৰূপজ্যোতি কুৰ্মী হিচাপে থিয় নহয় তেখেত হ'ব মৰিয়নি ৰাইজৰ প্ৰতিনিধি হিচাপেহে থিয় হ'ব তাত গতিকে মৰিয়নি ৰাইজৰ প্ৰতিনিধি হিচাপে মৰিয়নিবাসী ৰাইজৰ প্ৰতিজন নাগৰিকৰ প্ৰতি তেখেত দায়বদ্ধ আৰু তেখেতে সকলোৰে কাম কৰিব লাগিব প্ৰত্যেকটো অঞ্চলৰ দুখ সুখ সমস্যাবোৰৰ বুজ লৈ সমস্যাবোৰ সমাধানৰ হকে তেখেতে কাম কৰিব লাগিব আমি বিগত সময়ত গম পাই আহিছো বহু কথা যে বহু ৰাইজক ৰাস্তাটো বেয়া হৈ আছিল আপোনালোকৰ ইয়াত ভোট কম পালো গতিকে নবনাও বুলি কোৱা হৈছে কাৰোবাক আঁচনি কাটি দিম বুলি কোৱা হৈছে কাৰোবাক পোৱা সুবিধাখিনিৰ পৰা বঞ্চিত কৰিব বুলি ভয় ভাবুকি দিয়া হৈছে নিৰ্বাচনৰ আগতো দিয়া হৈছে আৰু নিৰ্বাচনৰ পিছতো দিয়া হৈছে মই এইখিনিত অনুৰোধ কৰিব বিচাৰো যে যি আঁচনি পাই আছিল সকলো ৰাইজে সেই আঁচনিৰ পৰা কেৱল ভয় ভাবুকি ব্লেকমেইলিং কৰি যাতে কাৰোবাৰ আঁচনি কৰ্তন কৰা নহয় যি ৰাস্তা ঘাটপথ বনাবলগীয়া আছে য'ত যি সমস্যাৰ সমাধান কৰিবলগীয়া আছে কাকো ভোটৰ নামত ব্লেকমেইলিং কৰি ভাবুকি দি কামবোৰ বন্ধ যাতে কৰা নহয় আজি সন্মানীয় বিধায়ক মহোদয়ে মৰিয়নিত যি উন্নয়নমূলক কাম কাজ কৰিব এই কাম কাজ তেখেতে নিশ্চয়কৈ জানে যে তেখেতে নিজৰ টকাৰে নিজৰ পকেটৰ পইচাৰে নকৰে তেখেতৰ যি দৰমহা তেখেতৰ গাড়ীত ভৰোৱা তেলৰ যি টকা চৰকাৰৰ পৰা তেখেতে লাভ কৰিব আজি বিধায়ক আবাস যি লাভ কৰে তেখেতে নিশ্চয় জানে এয়া তেখেতে তেখেতৰ পকেটৰ টকাৰে লাভ নকৰে তেখেতৰ দৰমহাও ৰাইজৰ টকা তেখেতে কৰা প্ৰত্যেকটো উন্নয়নমূলক কামৰ যি চৰকাৰী ধন আহিব আঁচনিৰ ধন আহিব এয়া ৰাইজৰ টকা টেক্স পেয়াৰ্ছ মানি গতিকে তেখেতে যিটো কথা কৈছে যে এই ঠাইত কিছুমান ঠাইত কাম হ'ব কিছুমান ঠাইত নহ'ব সেই অঞ্চলৰ ৰাইজৰ টেক্সৰ টকাবোৰ সংগ্ৰহ কৰা নহ'ব নেকি টেক্সৰ টকা অসমৰ প্ৰতিজন ৰাইজেই দিছে
কোনোবাই প্ৰত্যেকটো বস্তু শিশুৰ পৰা বৃদ্ধলৈকে দৈনিক প্ৰত্যেকটো সামগ্ৰী ক্ৰয় কৰোঁতে জনতাই চৰকাৰক টেক্স দিছে। তাৰ পাছত কাৰোবাৰ বাবে কাম কৰিব, কাৰোবাৰ বাবে নকৰিব, এনেধৰণৰ মন্তব্য সঁচাকৈ লজ্জাজনক নহয়নে? মই ৰূপজ্যোতি কুৰ্মী ডাঙৰীয়াক স্পষ্টকৈ এটা কথা ক'ব বিচাৰোঁ, আপুনি জনতাৰ প্ৰতিনিধি, আপুনি মৰিয়নিবাসীৰ প্ৰতিনিধি। গতিকে মৰিয়নিবাসীৰ প্ৰত্যেকটো সমস্যা সমাধানৰ হকে যুঁজাটো আপোনাৰ কৰ্তব্য। বিধানসভাৰ ভিতৰত আমি বিৰোধী হিচাপে নাথাকিব পাৰোঁ, কিন্তু মৰিয়নিৰ ৰাজপথত যদি ল'ৰা ছোৱালীবোৰ খোজ কাঢ়োঁতে পৰি যায়, তেওঁলোকৰ এক্সিডেণ্ট হয়, তেওঁলোক যদি বৰষুণ এজাক দিলে ওলাব নোৱাৰা অৱস্থাবোৰ থাকে, আমি কিন্তু মাত মাতি থাকিম। আপুনি নিজেই সেই পথেৰে যাবলৈ 10 বাৰ ভাবিব লাগিব যদি পথটো মেৰামতি নহয়। যদি কাৰোবাক আঁচনি কৰ্তন কৰিম বুলি ভাবুকি দিয়া হয়, যদি আঁচনি কৰ্তন কৰা হয় কেৱল ক'ৰবাত ভোট কম পালো বাবে, কোনোবাই পাই থকা সুবিধাবোৰৰ পৰা তেওঁলোকক ভয় ভাবুকি ব্লেকমেইলিং দি কৰ্তন কৰা হয়, তেতিয়া কিন্তু আমি সাজোৰে মাত মাতি থাকিম, আমি ৰাইজৰ লগত আগবাঢ়ি ওলাই যাম। আপুনি সেই অঞ্চলবোৰলৈ যাওঁতে, নিজেই প্ৰত্যেকটো অঞ্চললৈ যাওঁতে জনপ্ৰতিনিধি হিচাপে সেই অঞ্চলৰ প্ৰতি নিজৰ দায়বদ্ধতাখিনি পালন কৰি যাব লাগিব। আপুনি পালন কৰি নগ'লে আপোনাকো আমি পদে পদে বিশ্লেষণ কৰিম, আপোনাকো আমি পদে পদে সমালোচনা কৰিম, প্ৰয়োজনত প্ৰতিবাদ হ'ব। গতিকে তেখেতলৈ অনুৰোধ, প্ৰতিনিধি হিচাপে তেখেতে জনতাৰ প্ৰতিনিধি হিচাপে MLA শব্দটোৰ, মেম্বাৰ অৱ লেজিছলেটিভ এছেম্বলি শব্দটোৰ অৰ্থ আৰু মহত্ব বুজি পাওক, আৰু তেখেতে নিজৰ দায়বদ্ধতাখিনি, যিখিনি শপত তেখেতে লৈছে ভাৰতীয় সংবিধানৰ প্ৰতি সন্মান জনাই, যিখিনি প্ৰতিশ্ৰুতি তেখেতে শপত গ্ৰহণৰ মাজেৰে দিব, সেই শপত গ্ৰহণ, নিজৰ দায়বদ্ধতাক প্ৰকৃত মৰ্যাদা দি নিজৰ দায়িত্বখিনি পালন কৰক, আৰু ব্লেকমেইলিং, ভয় ভাবুকিৰ ৰাজনীতি যাতে অনাগত দিনত নকৰে। ধন্যবাদ। জয় আই। এনেকুৱা MLA এনেকুৱা সহজ নহয়। MLA কাৰণে সাধনা লাগিব, MLA হ'বৰ কাৰণে কষ্ট কৰিব লাগিব, ৰাইজৰ মৰম আদায় কৰিব লাগিব, মাতটো মিহি হ'ব লাগিব, মাতটো খুব মিহি হ'ব লাগিব। মানে জোঙা হ'ব নালাগে মাতটো। তাৰপিছত আহিব লাগিব অকণমান ৰাইজৰ আৱেগ বুজি, ৰাইজৰ প্ৰথমতে ভগৱানৰ এতিয়া তাত আমি প্ৰাৰ্থনা কৰিব যাওঁ, ডাইৰেক্ট ভগৱানক যদি কওঁ ভগৱান মোক আশীৰ্বাদ দিয়া, তাৰপিছত তোমাক সেৱা কৰিম, এইটো নহয় না। কিনো তোমাৰ লীলা মামা, কিনো তোমাৰ লীলা, একেদিনাই বজাৰৰ বস্তুৰ দাম বঢ়াই দিলা। মামা, এই নিউজটো চাই লওক আকৌ। ৰাজ্যৰ বিভিন্ন পাইকাৰী বজাৰতো একেই দেখিবলৈ পোৱা গৈছে পৰিৱেশ। খাৰুপেটীয়াৰ পাইকাৰী বজাৰতো বাঢ়িছে শাক পাচলিৰ দাম। খাৰুপেটীয়াৰ বজাৰত শাক পাচলিৰ কিমান দাম আমি গ্ৰাফিক্সৰ সহায়ত দৰ্শক দেখুৱাবলৈ চেষ্টা কৰিছোঁ, আৰু য'ত স্পষ্ট হৈছে কিদৰে এতিয়া পাইকাৰী বজাৰতো দাম বৃদ্ধি হৈছে। পেট্ৰল, ডিজেল, শাক পাচলি, গাখীৰ, ক্ৰীম সকলোৰে দাম বাঢ়িছে, আৰু তাৰ মাজতে এয়া চাওক পাইকাৰী বজাৰৰ কিছু দাম আমি এই মুহূৰ্তত দেখুৱাইছোঁ। খাৰুপেটীয়াৰ পাইকাৰী বজাৰৰ এই দামসমূহ দৰ্শকে গ্ৰাফিক্সৰ সহযোগত দেখিবলৈ পাইছে। এয়া কিদৰে দাম বৃদ্ধি হৈছে বিভিন্ন শাক পাচলি। এয়া চাওক আমি দেখুৱাইছোঁ, বিন 30ৰ পৰা 40 টকা, বিলাহী 15ৰ পৰা 20 টকা, ফুলকবি 30ৰ পৰা 35 টকা, বন্ধাকবি 15 টকা, তিয়ঁহ 15 টকা, ভেন্দি 25ৰ পৰা 28 টকা, কেৰেলা 20 টকা। এয়া হৈছে পাইকাৰী বজাৰৰ দাম। এতিয়া পাইকাৰী বজাৰৰ পৰা আপুনি বিশেষ এটা পাৰ্থক্য খুচুৰা বজাৰত দেখিবলৈ নাপায়। ফুলকবি 30ৰ পৰা 35, বন্ধাকবি 15, এইখিনি আমি জনালোৱেই। তিয়ঁহ 15 টকা, ভেন্দি 25ৰ পৰা 28 টকা, কেৰেলা 20 টকা দৰত বিক্ৰী হৈছে পাইকাৰী বজাৰত। লাও 15ৰ পৰা 18 টকা, গাজৰ 50ৰ পৰা 55 টকা, স্কোৱাছ 25 টকা দৰত বিক্ৰী হৈছে। লেচেৰা 30 টকা, জালি কোমোৰা 20 টকা প্ৰতি কেজিত এনেদৰে বিক্ৰী হোৱা পৰিলক্ষিত হৈছে। বিন 30ৰ পৰা 40 টকা, বিলাহী 15ৰ পৰা 20 টকা, বেঙেনা 20ৰ পৰা 25 টকা, পানীলাও 20ৰ পৰা 25 টকা, কেঁচা জলকীয়া 40 টকা প্ৰতি কেজি দামত পাইকাৰী বজাৰতে বিক্ৰী হৈছে। আৰু এতিয়া খুচুৰা ব্যৱসায়ীও যদিও বিক্ৰী কৰিছে, তেওঁলোকে কিন্তু এই ক্ষেত্ৰত বিশেষ লাভ অৰ্জন কৰিব পৰা নাই বুলিয়ে উল্লেখ কৰিছে। ডিজেল পেট্রোলের দাম বৃদ্ধি হওয়ার জন্য লগে লগে সমস্ত মোবাইল বস্তু বাহিনী সমস্ত দাম বাড়িব, চিনি, আটা, ময়দা সব কিছু মূল্য বৃদ্ধি হবে। সেই মূল্য বৃদ্ধি হওয়ার ওইভাবে আগে মিঠাইয়ের তুলনায় যদি রাখার যায়, মিঠাইটো আগের সাইজে রাখিলে এতিয়া 15 টাকা বেচাব লাগিব। 15 টাকা বেচাব গেলে পাব্লিকে হল্লা চিল্লা শুনব লাগিব, যাৰ কাৰণে মই সৰু কৰাৰ কাৰণে বাধ্য হৈছোঁ। আৰু এই সৰু কৰাৰ কাৰণে অট'মেটিকলি গ্ৰাহক কমি গেছে। এই কমি এনেকৈ এই অৱস্থা যদি সমস্ত মূল্য বৃদ্ধি হয়, তেতিয়াহ'লে মই কিছুদিনের ভিতরে
দোকান বন্ধ করা ছাড়া মোৰ কোনো উপায় নাথাকে। পেট্ৰল ডিজেল শাক পাচলি গাখীৰ ক্ৰীম সকলোৰে দাম বাঢ়িছে মিঠাইৰ আকাৰ সৰু কৰিছে এতিয়া ব্যৱসায়ী এই সময়ছোৱাত গ্ৰাহকে দাম বঢ়ালেও বেয়া পায় আৰু মিঠাই সৰু হ'লেও বেয়া পায় সেয়েহে সমস্যাত পৰিছে হোটেলৰ স্বত্বাধিকাৰী হোটেল ব্যৱসায়ীও এই সময়ছোৱাত কাৰণ তেওঁলোকেও বিভিন্ন ধৰণে নিজৰ ব্যৱসায় চলাই থাকিব বিচাৰিছে কাৰণ এনে পৰিস্থিতিত ব্যৱসায় চলাই থাকিব লাগিব কিন্তু লাভ অৰ্জনৰ ক্ষেত্ৰত যথেষ্ট অসুবিধাৰ সন্মুখীন হৈছে সকলোতে দাম বৃদ্ধিৰ প্ৰভাৱ পৰিছে ঠায়ে ঠায়ে অভিযান চলাইছে প্ৰশাসনেও কাৰণ বহু ক্ষেত্ৰত বহু অসাধু ব্যৱসায়ী সুবিধা লোৱাৰ অভিযোগ উঠিছে মধ্যভোগীৰ প্ৰৱেশৰ কথাও কোৱা হৈছে তাৰ মাজতে প্ৰশাসনেও অভিযান চলাইছে নলবাৰীৰ পাইকাৰী আৰু খুচুৰা বজাৰত জিলাৰ অতিৰিক্ত আয়ুক্ত সহকাৰী আয়ুক্ত আৰু যোগান বিভাগৰ বিষয়াই চলাইছে অভিযান অস্বাভাৱিকভাৱে দাম বাঢ়িলেও একশ্যন লোৱাৰ কথা কোৱা হৈছে আজিৰ পৰাই আপোনাৰ একশ্যনটো আৰম্ভ হ'ব ধৰক আমি যিখিনি ধৰক আলু পিঁয়াজটো আমাৰ চিডিউল্ড আইটেম হয় এওঁলোকৰ আপোনাৰ লাইচেঞ্চ নাথাকে তথাপি মানে চিডিউল্ড আইটেমৰ ভিতৰত বিভাগীয় নীতি নিৰ্দেশনা বা আইন অনুসৰি আমি যিখিনি ব্যৱস্থাপনা বা ব্যৱস্থা এওঁলোকৰ এগেইনষ্টত ল'ব লাগে আমি আজিৰ পৰাই আৰম্ভ কৰিম অস্বাভাৱিক দাম বৃদ্ধিৰ বিৰুদ্ধে গোৱালপাৰা বিলাচীপাৰাত প্ৰতিবাদ দাম বৃদ্ধিক লৈ সকিয়নি আঁচুৰ 5 ৰাজ্যৰ নিৰ্বাচনী ফলাফলৰ পাছতে নিয়ন্ত্ৰণৰ বাহিৰলৈ গৈছে বস্তুৰ দামৰ তাৰতম্য আৰু 22 মেত এতিয়া প্ৰতিবাদ কৰা হ'ব বুলি কোৱা হৈছে প্ৰতিক্ৰিয়া আহিল অসম জাতীয় পৰিষদৰ সভাপতি লুৰিণজ্যোতি গগৈৰ পৰাও এই দাম বৃদ্ধিক লৈ চাওক মূল্য বৃদ্ধিয়ে অসমৰ ৰাইজক জুৰুলা কৰিছে আৰু ধাৰাবাহিকভাৱে বস্তুৰ দাম বৃদ্ধি হ'বলৈ আৰম্ভ কৰিছে 5খন ৰাজ্যৰ নিৰ্বাচন শেষ হোৱাৰ পাছত এই দাম অবাধে বৃদ্ধি হৈছে সদৌ অসম ছাত্ৰ সন্থাই ইতিমধ্যে আমি চৰকাৰক সকীয়াই দিছিলোঁ চৰকাৰক আহ্বান জনাইছিলোঁ যে আপোনালোকে বস্তুৰ দাম হ্ৰাস কৰাৰ এটা ব্যৱস্থা কৰক এই অবাধ দাম বৃদ্ধিক নিয়ন্ত্ৰণৰ এটা ব্যৱস্থা কৰক যদি নকৰে ৰাইজটো ৰাজপথত নামিবলৈ বাধ্য হ'ব এতিয়া 4বাৰকৈ পেট্ৰল ডিজেলৰ মূল্য বৃদ্ধি পালে আলু পিঁয়াজ মিঠাতেল চাউল দালি সকলোৰে দাম বৃদ্ধি পাইছে গাখীৰৰ দাম বৃদ্ধি পাইছে এটা বাণিজ্যিক চিলিণ্ডাৰৰ দাম 3000তকৈ বেছি হ'ল সৰু সৰু চাহৰ দোকান ৰেষ্টুৰেণ্ট হোটেলবোৰ বন্ধ হোৱাৰ উপক্ৰম হৈছে তাৰ সমান্তৰালভাৱে জীৱনদায়িনী ঔষধৰ পৰা আন ঔষধলৈকে সকলো দৰৱৰ দাম বৃদ্ধি হৈছে আৰু এই দাম বৃদ্ধিৰ মাধমাৰ জনতাই আৰু সহ্য কৰিব নোৱাৰা হৈছে আৰু সেইকাৰণে এই দাম বৃদ্ধিৰ প্ৰতিবাদত আৰু দাম হ্ৰাস কৰাৰ দাবীত অহা 22 মে তাৰিখে ৰাজ্যজুৰি সদৌ অসম ছাত্ৰ সন্থাৰ আহ্বানত প্ৰতিখন জিলা ছাত্ৰ সন্থাই নিজ নিজ জিলা সদৰত বিক্ষোভ সমদল বাহিৰ কৰিব আন্দোলনৰ বিকল্প নাই আন্দোলন অনিবাৰ্য দাম বৃদ্ধিয়ে এতিয়া এনেদৰে ৰাম টাঙোন সোধাইছে সাধাৰণ জনতাৰ মূৰত চৰকাৰে আন কোন কোন ৰাজ্যত অসমতকৈ দাম বৃদ্ধিৰ হাৰ বেছি সেই কথা কৈহে পতিয়ন নিয়াবলৈ চেষ্টা কৰিছে এতিয়া অসমীয়া ৰাইজক কিন্তু ৰাইজ আশ্বস্ত নহয় পকেট খালী কৰি চৰকাৰৰ আস্থাভাজন হোৱাৰ আশা এতিয়ানো কোনে কৰে স্বাভাৱিকতে এনেবোৰ বিষয়ক লৈ চৰকাৰৰ মুখলৈ বাট চোৱাৰ বাহিৰে অন্য উপায় নাই ৰাইজৰ কিন্তু চৰকাৰে কি ব্যৱস্থা গ্ৰহণ কৰে কি ধৰণৰ বাস্তৱিক পদক্ষেপ গ্ৰহণ কৰে তাৰ ওপৰতেই নিৰ্ভৰ কৰিব অসমৰ ভৱিষ্যত দেশৰ ভৱিষ্যত দেখিলে মামা হ'লেও কিন্তু আপুনি মামা ইমান প্ৰতি বস্তুৰ দাম বঢ়াব নালাগিছিলে পাই আপুনি নাই বঢ়া নেকি মই আকৌ আপুনি বঢ়াইছে বুলি ভাবিছিলোঁ মাৰি ঠেং ভাঙি দিম